নমস্কাৰ বন্ধুসকল লংকাবাসী ৰাইজৰ কাৰণে বিৰাট ডাঙৰ এটা সুখবৰ হয় আজি আমি আছো শিলং ৰোড আৰু ইয়াত দুৰ্গা পূজাৰ প্ৰথম খুঁটিটো যাত্ৰা কৰা হ'ব হয় আমি সকলোৱে জানো দুৰ্গা পূজা এতিয়ালৈকে বহুত দিন বাকী আছে কমসে কম 3 মাহ আৰু 3 মাহ আগত প্ৰথমবাৰ লংকাত এনে ধৰণৰ ঘটনা ঘটিব গৈছে যে খুঁটি যাত্ৰা মানে 3 মাহ আগৰ পৰা প্ল্যানিং চলি আছে ইহঁতৰ কেনে ধৰণৰ পেণ্ডেল বনাব তাৰ মানে 3 মাহ টাইম লাগিব বলক আমি চাব যাম কেনে ধৰণৰ ইহঁতৰ প্ৰস্তুতি আমি কমিটিৰ মানুহৰ লগত অলপ যোগাযোগ কৰিম দাদা আপোনালোকে 3 মাহ এতিয়াও বাকি আছে দুৰ্গা পূজাৰ কিন্তু ইমান এডভান্স কে মানে খুঁটি পূজা কৰি আছে মানে কাৰণ তাৰ মানে এই বছৰ আমাৰ শিলং ৰোড বাৰৱাৰী দুৰ্গা পূজা কমিটিৰ 50 বছৰ সম্পূৰ্ণ হ'ল এই উপলক্ষে আমি কিবা এটা নতুনত্ব কৰিবলৈ বিচাৰি আছো আৰু জনসাধাৰণ ৰাইজ যাতে ইয়াত আমাৰ সহায় সহযোগিতা কৰে তাৰ কামনাৰে আমি খুঁটি পুথি আছো আজি আৰু এনে কেনে ধৰণৰ পেণ্ডেল বনাইছে যে 3 মাহ এডভান্স মানে পেণ্ডেলটো আপোনাৰ এই ছবিটো দিয়াই আছে আমাৰ ইয়াত এটো এবাৰ আপুনি দেখাই দিলে হ'ল আৰু কি আছে ৰাইজে বুজি লব এইটোই থিম শ্ৰীকৃষ্ণৰ মতে কৈ আমি ক'ব নিবিচাৰো কিবা এটা আকৰ্ষণীয় হ'ব বুলি এটো আমি আশা ৰাখিছো এয়াই আমাৰ শিলং ৰোড বাৰৱাৰী দুৰ্গা পূজা কমিটিৰ এই বছৰত মানে কামনা পূজা বুলি ধন্যবাদ খুব ধুনীয়া এটা পূজা চাব পাৰিব বুলি লংকাবাসী ৰাইজে আমি আশা কৰিব পাৰি আছো আৰু শ্ৰীকৃষ্ণৰ কালীয় দমন হেতুৱে থিম হ'ব আৰু সকলোৱে আহিব বুলি আশা ৰাখিছো আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব লাইক কমেন্ট নিশ্চয় কৰিব